5 বছৰীয়া পৰিক্ৰমাৰে এক অন্তহীন যাত্ৰা। আজি মহানগৰীত দপদপাই থকা দৈহিক নৰক যন্ত্ৰণাৰ পৰা কোনো ঔষধ সেৱন নকৰাকৈ মুক্তি লাভ কৰিব পৰা নামটোৱে হৈছে নুগা বেষ্ট। দুখিয়ার ভলা হতার প্রেরণা হলা দুখিয়ার ভলা হতার নুগাবে নুগাবে পেন্দলা বেদা আপোনালো জীৱনটো যদি বেমাৰ নোহোৱাকৈ কিংবা হোৱাৰ পিছত তাৎক্ষণিক ৰোগমুক্ত হোৱাৰ পথেই হৈছে নুগা বেষ্ট। কোনো টকা পইচা খৰচ নকৰাকৈ এই চিকিৎসা কৰা হয় ৰোগীসকলক। উত্তৰ পূবৰ প্ৰাণকেন্দ্ৰ গুৱাহাটী মহানগৰীৰ পৰা এই যাত্ৰা আৰম্ভ। মহানগৰীৰ বেলতলাৰ কুন্দিল নগৰৰ স্থিত নুগা বেষ্ট শাখাটোৰ জন্ম হৈছিল 2019 চনৰ 15 ডিচেম্বৰৰ দিনা। আজি 5 বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে ৰাতিপুৱা নাম প্ৰসংগৰে অনুষ্ঠান আৰম্ভ কৰা হয়। ইয়াৰ পিছত বিভিন্ন ঠাইৰ পৰা অহা বিশিষ্ট ব্যক্তিসকলক চিনাকি আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। জোনেল মেনেজাৰ ধনজিৎ কুমাৰ নাথে কেক কাটি আজিৰ অনুষ্ঠান শুভাৰম্ভ কৰে। সহযোগিতা কৰে বেলতলা কুন্দিল নগৰ স্থিত নুগা বেষ্ট শাখাৰ স্বত্বাধিকাৰী তথা এৰিয়া মেনেজাৰ বিশ্বজিৎ কুমাৰ নাথে। সুস্বাস্থ্য সম্পৰ্কীয় বিভিন্ন তথ্য সমৃদ্ধ ভাষণেৰে সকলোৰে মন আকৰ্ষণ কৰে জোনেল মেনেজাৰ ধনজিৎ কুমাৰ নাথে। ইয়াৰ পিছতে অনুষ্ঠানত উপস্থিত থকা ব্যক্তিসকলে নিজৰ মনৰ ভাৱ প্ৰকাশেৰে প্ৰেৰণাত্মক বক্তব্য ৰাখে। অনুষ্ঠানত বিভিন্নজনে গীত নৃত্য আৰু আবৃত্তি পৰিৱেশনেৰে জন্মদিনটো সুন্দৰভাৱে পালন কৰা হয়। বিতুপন বিকাশ হিমাদ্ৰী আৰু প্ৰিয়ংকাই বিভিন্ন দিশ সামৰি আজিৰ অনুষ্ঠান সাফল্যমণ্ডিত কৰাত সহায় কৰে। শেষত অসমৰ যুৱ প্ৰজন্মৰ মাজত সমাদৃত কণ্ঠ হেমেন অৰ্ণৱৰ সংগীতৰ অনুষ্ঠানেৰে পঞ্চম বাৰ্ষিক জন্মদিনটোৰ অনুষ্ঠানসমূহ সফলভাৱে সামৰণি মৰা হয়।
মোটামুটি বেয়াৰ ফালে গৈ আছে। ৰাজু দেখোন হা খুৰা কি কবা এই কঁকালৰ চিলিং কৃষ্ণা কি হয় সেইটো হৈছে বাই এনেকৈ হ'লেতো আপুনি আৰু কেনেকৈ থাকিব? আজি এমাহ হ'ল ডক্টৰ তাত গ'লো প্ৰথমতে লিখি দিলে ব্লাড টেষ্ট সেই ব্লাড টেষ্টৰ আকৌ কিমান যে নমুনা বিভিন্ন ধৰণৰ নমুনা টেষ্ট কৰিলো আকৌ ডক্টৰ তাত গ'লো হয় সেইবাৰ লিখি দিলে ঔষধ লৈ আহিলো ঔষধ খাই খাই এমাহ খালো হ্যাপি লাইফ লং লাইফ ইয়ং লাইফ গতিকে আমি এই 4টা উদ্দেশ্যৰে নুগাবেষ্টলৈ আহোঁ আৰু এই নুগাবেষ্টৰ আজি 5ম প্ৰতিষ্ঠা দিৱস 5 বছৰ হ'ল স্বাস্থ্য মৰম আৰু সেৱা আৰু বহু লোকৰ উদ্ধাৰ হ'ল বহু লোকে নিজৰ উৎকণ্ঠা নিজৰ ভয় নিজৰ নিৰাপত্তাহীনতাত ভুগি থকা সকলো মানসিক কষ্ট দূৰ কৰাৰ কাৰণে সক্ষম হৈছে আৰু খুব এটা ভাল সময়ত নুগাবেষ্ট বেলতলাত প্ৰতিষ্ঠা হোৱা নাছিলে কাৰণ বেলতলাত প্ৰতিষ্ঠা হোৱাৰ পিছতেই যথেষ্ট সংঘাত আহিছিলে কেনেকুৱা আহিছিলে কৰোনা আহিছিলে কা আন্দোলন আহিছিলে তাৰ পিছতো ঈশ্বৰৰ আশীৰ্বাদ আৰু আপোনালোকৰ আশীৰ্বাদ মৰম আৰু নুগাবেষ্টে বিলোৱা অৰ্থপূৰ্ণ স্বাস্থ্য সম্পৰ্কে সকলো শিক্ষা আৰু লগতে মানুহৰ প্ৰাকৃতিক উপায়েৰে স্বাস্থ্যটো সম্পূৰ্ণ সুৰক্ষিত কৰিব পৰা এই শক্তিটোৰ কাৰণে আজি 5 বছৰ পাৰ কৰিবৰ কাৰণে সক্ষম হ'ল ফিজিকেল থেৰাপি দিও হেলদি লাইফ দিও আজি আপোনালোকৰ ঘূৰাই দিয়া সময় আমাৰ হয় নহয় বাৰু গোটেই বছৰটো আপোনালোকক স্বাস্থ্য আৰু সুন্দৰতা মন গঢ়ি দিয়াৰ পিছত আজি ৰিটাৰ্ণ কি আহে চাব যে টেনচাৰে মাত্ৰ 1 ঘণ্টা লৈ আহিছে তাৰপিছত গুচি যাওঁ হয় নহয় বাৰু আজি মোৰ ক'বলৈ বেয়া লাগিছে মেডিকেল চিকিৎসা কৰি বহুত মানুহ পংগু হৈ গ'ল বহুত মানুহৰ জীৱন মোৰ হাতত শেষ হ'ল আনকি মই নিজে 2015 চনৰ পৰা স্লিপ ডিছত ভুগি আছিলোঁ মই চেন্নাইত মোৰ ডক্টৰ বিনা পইচাই মোক অপাৰেশ্যন কৰি দিয়া হৈছিল মই MRI কৰাইছিল লেভেল 4 5 স্লিপ ডিছ মই এনেকৈ আলি খোজ কাঢ়িছিলোঁ কিন্তু মোৰ যিটো মানে জীৱিকাৰ পথ আছিল মেডিকেল লাইনে আছিল আহিল কৰোনা মহামাৰীয়ে মোৰ জীৱিকাৰ পথটো ধ্বংস কৰিলে কিন্তু মোৰ জীৱনটো বচালে ঘৰত পৰি আছিলোঁ মই আৰু নলবাৰীত মই তেতিয়া নুগাবেষ্ট আহি আকৌ এনেকৈ থিয় হ'ব পৰা হ'ল নুগাবেষ্ট মোৰ প্ৰাণত এনেকৈ সোমাই গৈছে যে মই আপোনাক এতিয়া মই ভাষাৰে বুজাব নোৱাৰো তাৰ এজন জ্বলন্ত উদাহৰণ মোৰ ৰাইজৰ মাজত বহি আছে পুৰ্ণেন্দ্ৰনাথ গোস্বামী তেখেতক মই চেন্নাইত লৈ গৈছিলোঁ মেডিকেলত তেখেতৰ চিকিৎসা নাছিল চেন্নাইত গোটেই 5 ডেমেজ 6বাৰ নেকি ষ্ট্ৰক মাৰিছে তেখেতক কিন্তু আজি তাতকৈ বেছি ভাল হৈছে নুগাবেষ্টলৈ আহি আজি এমাহ হোৱা নাই নুগাবেষ্ট মোৰ প্ৰাণত সোমাই গৈছে মই আপোনালোকক ভাষাৰে বুজাব নোৱাৰিম পালোঁ তাত গৈছিলোঁ যেতিয়া নন্দনপুৰ আছিল জুৰুদুৱাৰ ওচৰত শ্ৰীৰামপুৰ পথত নন্দনপুৰ তাতে লৈছিলোঁ লোৱাৰ 15-20 দিন পিছতে মই লাহে লাহে উপশম পাইছিলোঁ 15-20 দিনৰ ভিতৰত তাৰপিছত মই আজি পৰ্যন্ত মই এতিয়া মই মানে এলোপেথিক ঔষধ নাখাওঁ এইটো কিন্তু মোৰ মানে একদম লেখত কৰিবলগীয়া খাওঁ মই আয়ুৰ্বেদিক ঔষধ খাওঁ আৰু মই ছাৰৰ পৰা যিখিনি বস্তু মানে লৈ আছোঁ ঘৰত সেইবিলাক কৰি থাকোঁ কিন্তু মই এলোপেথিক ঔষধ মই নাখাওঁ এইটো কাৰণে মই ছাৰক বহুত বহুত প্ৰণাম জনাইছোঁ কিবা সেই জেল নোহোৱা বুলি কৈছিল ডাক্তৰে আজি 3 বছৰ চিকিৎসা কৰি আছোঁ শেষত এটাই ৰিজাল্ট ওলাল যে অপাৰেশ্যন নকৰিলে ইয়াত আৰু ভাল নহয় অপাৰেশ্যন আৰু অপাৰেশ্যনতো মিনিমাম 4,75,000 পেকেজ আৰু তাৰ পিছত সেইটো কেনেকুৱা মানে ৰিলিফ পাব নে নাপায় সেইটো কথা ডাক্তৰে চেলেঞ্জ দিব নোৱাৰে তাৰপিছত আমি চিন্তা কৰিলোঁ যে কি কৰা যায় মোৰ সখী অমৰেন্দ্ৰ শৰ্মা ইয়াৰে তেখেতে আৰু তেখেতৰ মিছেছ দুয়োজনে মোক
বৰকৈ ক'লে যে নুগাবেষ্টত যাওঁ যথেষ্ট আমাৰ আজি সাফল্য মন্দিৰ হৈছে নুগাবেষ্ট আজি 5 বছৰৰ ভিতৰত অকল আমাৰ গুৱাহাটীতে নহয় অসমৰ চৌদিশে নুগাবেষ্ট বিয়পি পৰিছে আৰু এতিয়া আমাৰ নুগাবেষ্ট বেলতলাটো আমাৰ 5 বছৰ আজি পৰিপূৰ্ণ হ'ল আপুনি দেখিছে মানুহৰ সমাগমটো কিমান পুৰুষ মহিলা ওলাই আহিছে আৰু ইয়াক সাপোৰ্ট কৰাৰ কাৰণে কাৰণ তেওঁলোকে আজি এখন বিশাল নগৰীত বাস কৰে য'ত ঔষধ কটা চিনা ডক্টৰ হস্পিটালৰ একো অভাৱ নাই তথাপিও কৰবাত নহয় কৰবাত স্বাস্থ্যটো হেৰাই আছিল আজি নুগাবেষ্টে এইখিনি সম্পূৰ্ণ পৰিপূৰ্ণতা দিছে আৰু আজি নুগাবেষ্টে যিখিনি মানুহ হেল্থ এডুকেশ্যন হেল্থ মেনেজমেন্ট দিছে তাত এটা অতুলনীয় অনবদ্য এটা মানে নুগাবেষ্টৰ পদক্ষেপ আছে কাৰণ সেইখিনি কোনো দিব নোৱাৰে যেহেতু সকলোৱে যাৰ বেমাৰ হয় তেওঁলোকক ইনভাইট কৰে এনেকুৱা অনুষ্ঠান হয় এতিয়া স্বাস্থ্য ভালে থকা সকলক আপোনালোকে কি ক'ব নুগাবেষ্টে বিশেষভাৱে বেমাৰী মানুহৰ কাৰণেতো কাম কৰিছে কিন্তু সবতকে স্পেচিয়েলি কাম কৰি আছে যাৰ লগত বেমাৰ এতিয়ালৈকে হোৱা নাই সেইখিনি মানুহকে এতিয়া বহুত ডাঙৰ সতৰ্কতা দি আছে যে তাতে আপোনালোকে বেমাৰ পৰিব নালাগে যাতে কাৰণ যিয়ে স্বাভাৱিক অৱস্থাটোৰ পৰা বেমাৰত পৰিছে তেওঁলোকৰ যথেষ্ট সংখ্যক লছ হৈছে টাইম লছ মানি লছ ৰং ট্ৰিটমেণ্ট সাইড ইফেক্ট আৰু বেমাৰটো হোৱাৰ পিছত বেমাৰেও যন্ত্ৰণা দিয়ে কিন্তু সুস্থ অৱস্থাত যদি আপুনি স্বাস্থ্যক বুজি লয় হেল্থ এডুকেশ্যন লয় হেল্থ মেনেজমেন্ট প্ৰপাৰলি লয় নুগাবেষ্টত তেনেহলে আপুনি শৰীৰটো হেৰাবই নালাগে শৰীৰটো সম্পূৰ্ণ প্ৰকৃতিয়ে যে ধৰণে আপুনি অৱলম্বন কৰক আৰু প্ৰকৃতিয়ে যে ধৰণে আপুনি শৰীৰটোক আপুনি সুন্দৰকৈ পৰিচালনা কৰক এইটোতকৈ ডাঙৰ অমৃত নাই মানে অমৃত সদৃশ এটা যাৰ শৰীৰত একো বেমাৰ নাই গতিকে সুস্থ অৱস্থাক আৰু কেনেকৈ দীঘলীয়া ভাৱে সুস্থ কৰি ৰাখিব পাৰি তাৰ পদক্ষেপ নুগাবেষ্টে যথেষ্ট সবলভাৱে লৈছে এই যেটো আপোনালোকৰ ট্ৰিটমেন্ট কৰে ইয়াত মানে পইচা পাতি খৰচ কেনেকুৱা ধৰণৰ ইয়াত সম্পূৰ্ণ ফ্ৰী থেৰাপি ৰেজিষ্ট্ৰেচনৰ নামত কিবা এটা সাধাৰণ এটা মেইনটেনেন্স লোৱা যায় কিন্তু থেৰাপিৰ ফি সম্পূৰ্ণ বিনামূলীয়া ইয়াত সদায় আপুনি আহক 90 মিনিট লয় আৰু 90 মিনিটৰ ভিতৰত আপোনাৰ স্বাস্থ্যৰ শিক্ষা স্বাস্থ্যৰ মেনেজমেন্ট ট্ৰিটমেন্ট প্ৰিভেনশন ইমপ্ৰুভমেন্ট গোটেইখিনি একেলগে কৰা হয় সকলো শ্ৰেণীৰ লোকৰ কাৰণে এটা বিশেষ শ্ৰেণীৰ কাৰণে নহয় ইয়াত বেমাৰ হোৱা মানুহ আহিব পাৰে বেমাৰ নোহোৱা মানুহ আহিব পাৰে বেমাৰত পৰি আধা কষ্ট খাই থকা মানুহ আহিব পাৰে আৰু সম্পূৰ্ণ সকলো শিশুৰ পৰা বৃদ্ধাৱস্থালৈ সকলো মানুহৰ ইয়াত এটা প্ৰয়োজন আছে বুলি ভাবো আৰু এইটো দেখাইছে আজি গুৱাহাটীবাসীয়ে আজি চাওক মই এটা সৰু কথা কওঁ আজি অসমৰ ভিতৰত সবতকৈ ডাঙৰ চিটি গুৱাহাটীত যদি মানুহৰ স্বাস্থ্যৰ ইমান অভাৱ আছে ইমান ফেচিলিটি থকাৰ পিছত তেনেহলে অসমৰ গাঁৱে গাঁৱে নিশ্চয় নুগাবেষ্টৰ প্ৰয়োজন আছে এইটো একদম এটা স্পষ্ট আৰু কথা আৰু এইটো মানুহে যিমান সোনকালে অনুভৱ কৰিব অসমৰ ৰাইজৰ উন্নতি স্বাস্থ্যৰ ক্ষেত্ৰত সিমানেই হ'ব যথেষ্ট ভাল লাগিছে আজি কাৰণ আজি আমি 2019 চনৰ 15 ডিচেম্বৰ তাৰিখে এই শাখাটো বেলতলা মুকলি কৰিছিলো আজি ৰাইজৰ সঁহাৰি অনুসৰি আজি 5 বছৰ আমি অতিক্ৰম কৰিলো 10,000 অধিক লোকক আমি এতিয়ালৈ আপোনাৰ মেডিচিন মুক্ত জীৱন আমি দিব পাৰিছো তাৰ কাৰণে বহুত ভাল লাগিছে আজি আপোনালোকৰ এই অনুষ্ঠানটোত বহুত মানুহ জড়িত হৈ আছে বুলি দেখিছো বা আপোনালোকৰ ফলকত দেখিছো এই সকলে এতিয়া কি কয় তেওঁলোকে আমাৰ নুগাবেষ্ট থেৰাপি লৈ আপোনাৰ যথেষ্টখিনি উপকৃত হৈছে আৰু মেডিচিন মুক্ত জীৱনৰ কাৰণে অৰ্গানিক হেল্থ কেয়াৰ নুগাবেষ্ট তেওঁলোকে স্বীকৃতি ব্যক্ত কৰিছে আৰু বহুত সংখ্যক ৰাইজে আমাক সহায় জনাইছে বৰ্তমান বেলতলা অনুষ্ঠানটো কিমান মান মানুহ জড়িত হৈ আছে বেলতলা জইনিঙৰ পৰা এতিয়া চাবলৈ গ'লে মিনিমাম 20-25,000 মানুহ আমাৰ জড়িত হৈ আছে তেওঁলোকৰ বয়স আনুমানিক আপুনি ক'ব পাৰিব নেকি বয়সৰ সময়সীমা ক'বলৈ গ'লে আপোনাৰ জন্মৰ অৱস্থাৰ পৰা কিছু শিশু আমাৰ ইয়াত ট্ৰিটমেণ্ট আছে আৰু লগতে একদম বৃদ্ধাৱস্থা 100 বছৰীয়া ব্যক্তি আমাৰ মাজত উপস্থিত আছে আজি অনুষ্ঠানটোত দেখিলো এগৰাকী মহিলা মই কথা পাতিলো তেখেতে খোজ কাঢ়িব পৰা নাছিলে আজি কিন্তু নাছিলে মই ভিডিঅ' ক্লিপ ইয়াত ব্যৱহাৰ কৰিছো এটা দেখুৱাম মই ৰাইজক এই বিষয়ে আপুনি কি কয় এনেকুৱা এটা বিশাল আমাৰ টেষ্টিমনি আছে যিসকল বহু সংখ্যক ব্যক্তি আছে যিসকলে আমাৰ ইয়াত হুইলচেয়াৰত আহিছে বা এনেকুৱা যিবিলাক ডাঙৰ ডাঙৰ হস্পিটেল ট্ৰিটমেণ্ট কৰি সফল পোৱা নাছিলে আজি আমাৰ নুগাবেষ্ট হাউচলৈ আহি 2-3 থেৰাপি লৈ তেওঁ সুস্থকৰ জীৱন কৰি আপোনাৰ যিটো প্ৰতিচ্ছবি আপুনি আবদ্ধ কৰিছে সেইটো ৰিজাল্ট আমাৰ দেখিবলৈ পাইছে এতিয়া আপুনি যিসকলে বেমাৰত ভুগি আছে সেইসকলক কি ক'ব ভুগি থকা ব্যক্তিসকলেতো আমাৰ নুগাবেষ্ট আহিব লাগে মই এড্ৰেছ জনাইছো নুগাবেষ্ট আমাৰ বেলতলা মেঘাপ্লাজা অপজিট কুন্দিল নগৰত কাৰণ তেওঁলোকৰ 1 ঘণ্টা সময় তেওঁ জীৱনটো নিৰাময় কৰি তুলিব আৰু যিসকল ব্যক্তিৰ বৰ্তমানৰ কোনো বেমাৰ অহা নাই বা আজিকালি মেক্সিমাম বেমাৰ হৈছে প্ৰেছাৰ চুগাৰ সেইসকল ব্যক্তি আমাৰ নুগাবেষ্ট আহিব লাগে কাৰণ কিয় তেওঁৰ যাতে ভৱিষ্যত জীৱনত কোনো সমস্যা নাহে আমাৰ নুগাবেষ্ট আহিব লাগে কাৰণ কিয় প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয় কাৰণ যেনেকৈ আমাৰ গ্লাছৰ বস্তু এটা ভাঙি যোৱাৰ পিছত তাক সজল ৰাখিব নোৱাৰি হেল্থটো এনেকুৱা এটা বস্তু হেল্থটো এবাৰ বেয়া হোৱাৰ পিছত তাক ট্ৰিটমেণ্ট কৰিব নোৱাৰি গতিকে হেল্থ সুস্থ হৈ থকা অৱস্থাত তেওঁ যাতে নুগাবেষ্টলৈ আহি তেওঁৰ যেতিয়া কেতিয়াও জীৱনত বেমাৰ আহে তাৰ কাৰণে তেওঁ নুগাবেষ্ট আহিব লাগে যেহেতু গোটেইখিনি কথা আপুনি একেবাৰে অন্তৰপৰলা কৈছে আপুনি কিমান % ইয়াত দিব আপুনি এই ক্ষেত্ৰত 100% দিব গুৱাহাটীৰ পৰা নিপন কাশ্যপৰ ৰিপৰ্ট ইত্যাদি A to Z